ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুন মাহৰ 17 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি বন্ধুসকল তিথি হ'ব শুক্লা তৃতীয়া তিথি আজি নক্ষত্ৰ হ'ব পূৰ্ণবসু নক্ষত্ৰ তাৰ পিছতে পুষ্য নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব ধ্ৰুৱ যোগ তাৰ পিছতে বৃঘাত যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব তৈতল কৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মিথুন ৰাশি তাৰ পিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব পুৱা 8:14 পাছত আজি বন্ধুসকল জন্মত মিথুন ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱগণ মৰণত দ্বিপদুষ আজি যোগিনী অগ্নিকোণত আজি সূৰ্য উদয় হ'ব 4:34 সূৰ্যাস্ত সময় হ'ব 6:12 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ দিনটো কিদৰে পাৰ হ'ব কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব সকলোখিনি তথ্য জানিব পাৰিব প্ৰত্যেকটো ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনি হৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগবাঢ়ি যোৱাৰ সময় বিশেষকৈ অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে আজি আপোনালোকৰ বাবে দিনটোত 70% পজিটিভ মংগল আপোনালোকৰ বিশেষকৈ অধিপতি হোৱাৰ বাবে আপোনালোকৰ কৰ্মৰ এনাৰ্জি দুৰ্গত থাকিব নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন কিন্তু চন্দ্ৰ অৱস্থাৰ বাবে বিশেষকৈ খৰখেদা হ'ব পাৰে দুগুণ বাঢ়িব কামবোৰ কিন্তু আজি বেক মাৰি কথা কোৱাৰ আজি সফলতা পাব অৰ্থাৎ ধৈৰ্য ধৰি কথা কওক বুলি কৈছে কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত চাকৰিজীৱী লোকসকলৰ বাবে চিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব 11টাৰ পৰা বিশেষকৈ 2টা বজাৰ সময়খিনিত আপোনালোকৰ বাবে আইডিয়া এপ্ৰুভ হ'ব টিম লিডাৰশ্বিপত সুযোগ পাব কিন্তু সহকৰ্মীৰ লগত তৰ্ক একেবাৰে নকৰিব বুলি কৈছে 3:30 পিছত আবেলি কিছু অলপ সাৱধান হ'ব লাগিব ব্যৱসায়ীসকলৰ বাবে নতুন ক্লায়েণ্ট অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আজিৰ বিশেষকৈ নতুন ইনভেষ্টমেণ্ট ছমাহৰ পিছত লাভ কৰিব পাৰে বিশেষকৈ আপোনালোকে কাষ্ট ট্ৰেনজেকশ্যন কৰোঁতে দুবাৰ হিচাপ কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়াত মন বহিব কম্পাৰেটিভ এক্সামৰ বাবে প্ৰস্তুতি কৰা লোকসকলৰ বাবে মক টেষ্ট ভাল হ'ব বুলি কৈছে ভাল হ'ব ষ্টাডি টাইম আপোনালোকৰ কৈছে যে 8টাৰ পৰা 10টা বজাৰ সময়খিনি ভাল হ'ব ৰাতি ধন আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা আয়ৰ লগতে খৰচো বাঢ়িব গাড়ী মোবাইল ইলেক্ট্ৰনিক বিশেষকৈ বস্তু কিনাৰ বাবে খৰচ হ'ব পাৰে পুৰণা ধাৰ ঘূৰি অহাৰ সম্ভাৱনা আছে 60% যোৱা শ্বেয়াৰ মাৰ্কেটত হাত নিদিব তৎক্ষণাত লোকচানৰ যোগ আছে আজি ৰঙা ৰঙৰ বিশেষকৈ বস্তু আপোনালোকে পকেটত ৰাখিব ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব একে সময়তে প্ৰেম আৰু বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজি বিশেষকৈ পাৰ্টনাৰৰ লগত সৰু কথাত কাজিয়া হ'ব পাৰে তুমি ফাৰ্ষ্ট ষ্টেপ ল'লে সম্পৰ্ক মধুৰ হ'ব বা মজবুত হ'ব আজি প্ৰপ'জ কৰাৰ বাবে বিশেষকৈ সন্ধিয়া 6টাৰ পৰা 8টা বজাৰ সময়খিনি শুভ বৈবাহিক জীৱনৰ স্বামী স্ত্ৰীৰ মাজত বুজা পৰা ভাল থাকিব কিন্তু শহু বা আপোনালোকৰ শাহুৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে ঘৰখনত অতিথি অহাৰ সম্ভাৱনাও আছে বুলি কৈছে আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক সৰু ভাই ভনীৰ পৰা সহায় পাব স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বিপি হাই পেটৰ গেছৰ সমস্যা হ'ব পাৰে খং উঠিলে তৎক্ষণাত 5 বাৰ গভীৰ উশাহ লওক বুলি কৈছে ৰ'দত বেছি সময় নাথাকিব আজি ৰঙা টেঙা খোৱাৰ বস্তু টেঙা কমকৈ খাওক বুলি কৈছে ৰাতি 11 বজাৰ ভিতৰত শুই যোৱাৰ আপোনালোকে অভ্যাস গঢ়ি তোলক নিদ্ৰা ভাল হ'ব বুলি কৈছে শুভ আৰু অশুভৰ ক্ষেত্ৰত শুভ আপোনালোকৰ বাবে কৈছে যে আপোনালোকৰ দিশ হ'ব উত্তৰ আৰু পূব দিশটো ইণ্টাৰভিউ মিটিঙৰ বাবে আজিৰ দিনটোত বিশেষকৈ শুভ ৰং হ'ব ৰঙা কমলা শুভ নম্বৰ হ'ব 1 আৰু 9 বুলি কৈছে আজি উপায় স্বৰূপে পুৱা উঠি বিশেষকৈ ওম হং হনুমতী নম 11 বাৰ আপোনালোকে জপ কৰক খং নিয়ন্ত্ৰণ হ'ব হনুমান মন্দিৰত সেন্দুৰ চৰোৱা কৰ্মত আপোনালোকৰ বাধা নাথাকিব বুলি কৈছে খং উঠিলে আজি খালী ভৰিত 5 মিনিট খোজ কাঢ়ক আজি কাৰোবাক না ক'বলৈ লাগিলে 3 বাৰ ভাবিব ভাল হ'ব খং কম হ'ব কাম বেছি হ'ব গতিকে ধৈৰ্য বজাই ৰাখক আজি 17 জুনৰ তাৰিখটো মেঘ মানে হৈছে জুই কিন্তু আজি আপোনালোকে জুইক নিয়ন্ত্ৰণ কৰিব পাৰিব নহ'লে জুয়ে নিজকে পুৰিব পাৰে আনক নহয় গতিকে ধ্যান ৰাখিব লাগিব দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন একে সময়তে আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে 80% পজিটিভ বুলি কৈছে শুক্ৰ প্লাছ বুধৰ সংযোগৰ বাবে ধন সুখ সুবিধা আৰু নতুন যোগাযোগৰ দিন আজি আপোনালোকৰ ধীৰে ধীৰে কাম কৰাৰ স্বভাৱ আজি আপোনালোকক জিকাব বুলি কৈছে খৰখেদা নকৰিলে সকলো ভাল হ'ব কিন্তু সন্ধিয়া পৰিয়ালৰ বিষয়ত অলপ অনুমানীয় হ'ব পাৰে বুলি কৈছে কৰ্ম ব্যৱসায় আৰু পঢ়া শুনাৰ ক্ষেত্ৰত চাকৰিজীৱী লোকসকলৰ বাবে অফিচত স্থিৰতা থাকিব পুৰণা বিশেষকৈ ৰৈ থকা কামবোৰ ফাইলসমূহ আজিৰ দিনটোত কমপ্লিট হ'ব 12 বজাৰ পিছত বিশেষকৈ চিনিয়ৰসকলৰ পৰা বোনাছ এক্সট্ৰা দায়িত্ব পোৱাৰ সম্ভাৱনা আছে বেংক ফাইনেন্স বিশেষকৈ IT এগ্ৰিকালচাৰ কাম কৰাৰ লোকসকলৰ বাবে বা কৃষকসকলৰ বাবে দিনটো শুভ বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত বিক্ৰী বাণিজ্য ভাল হ'ব বুলি কৈছে নতুন ডিলাৰ
বিশেষকৈ পাৰ্টিৰ লগত কথা আগবাঢ়িব। জোৰা মাটি, ৰিয়েল ইষ্টেট, খাদ্য সা সামগ্ৰী ব্যৱসায়ৰ বাবে দিনটো লাভৰ দিন, কিন্তু ধাৰ দিয়াৰ পৰা বিৰত থাকক। ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান শুভ দেখা পোৱা গৈছে। মন শান্ত হৈ পঢ়াত বহিব। আৰ্টছ, কমাৰ্চ, ল' পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল। আজি গুড ষ্টাডিটো আপোনালোকৰ গোটত যদি বা আপোনালোকে লগৰ সমনীয়াৰ লগত ষ্টাডি কৰে বেছি লাভ হ'ব যদি পঢ়া শুনাৰ ক্ষেত্ৰহে কথা পাতে। ধন আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা আজি ধন অহা ৰাস্তা আপোনালোকৰ মুকলি হ'ব। দুটা ৰাস্তা খুলিব বুলি কৈছে। পুৰণা টকা পইচা আহিব আৰু ছাইড ইনকামৰ যুগ আছে। FD ছেভিং, গ'ল্ডত বিনিয়োগ কৰাৰ বাবে শুভৰ দিন, কিন্তু অযথা খৰচ, শ্বপিং, লাক্সাৰী আইটেম আপোনালোকে কিনাত বেগ আপোনালোকে মাৰাব। বিশেষকৈ সন্ধিয়াৰ ভিতৰত লকাৰ চেক কৰক বুলি কৈছে। আজি প্ৰেম আৰু বৈবাহিক জীৱন বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত পাৰ্টনাৰক সময় দিয়ক। আজি আপোনালোকে এঘণ্টা তেওঁলোকৰ বাবে বহুত দামী গিফ্ট হ'ব বুলি কৈছে। গিফ্ট দিয়ক, চকলেট দিলেও সম্পৰ্ক আৰু মিঠা হ'ব। বিয়াৰ কথা চলি থকা লোকসকলৰ বাবে আলোচনা আগবাঢ়িব। বৈবাহিক জীৱনত ঘৰখনৰ সুখ শান্তি আৰু জীৱনসংগীৰ পৰা আৰ্থিক সহায় আৰু পৰামৰ্শ পাব। লগত বিশেষকৈ লৈ শ্বপিং যোৱাৰ দুয়োজনে মন ভাল লাগিব। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মাৰ স্বাস্থ্যৰ যত্ন লওক। ঘৰখন সজাৰ নতুন বিশেষকৈ আচবাব কিনাৰ পৰিকল্পনা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ গ্ৰন্থি, দাঁত, পেটৰ সমস্যা, বিষ ৰাখি লোকসকলৰ বাবে দুৰ্বল স্থান। আজি বেছি টেঙা, জলকীয়া, ঠাণ্ডা পানী বাদ দিয়ক বুলি কৈছে। গাখীৰ, বাদাম, ফল মূল খোৱাৰ অভ্যাস গঢ়ি তোলক। খোজ কাঢ়ক 30 মিনিট। খোজ কাঢ়িলে বডি আৰু মাইণ্ডটো আপোনালোকৰ দুয়োটাই ফিট থাকিব। 10 বজাৰ আগত আপোনালোকে শুই যোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে। ৰাতি শুভ আৰু অশুভ। শুভ ৰং হ'ব বগা, গোলপীয়া, সেউজীয়া আৰু বিশেষকৈ শুভ সংখ্যা হ'ব 6 আৰু 2। আজি বিশেষকৈ দক্ষিণ পূব এইফালে মুখ কৰি আপোনালোকে কাম কৰিলে বা খালেও কিবা এটা স্বাস্থ্য ভাল হ'ব বুলি কৈছে। ৰাহুকাল সময়খিনিত যিকোনো কাম নকৰিব। 1:30 পৰা 3টা বজাৰ সময়খিনিত বিবাদ তৰ্ক এৰক বুলি কৈছে। আজি বিশেষ উপায় হৈছে বিশেষকৈ আপোনালোকে ঘৰখনৰ কোনো মহিলা সদস্যক বগা মিঠাই আপোনালোকে খোৱাক বুলি কৈছে। পৰিয়ালত শান্তি বাঢ়িব। পকেটত 5 টকা কইন আপোনালোকে ৰাখক, ধনৰ অভাৱ নহ'ব। আজি কাৰোবাক প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবই, কাৰণ আপোনালোকৰ মান সন্মান বাঢ়িব তেতিয়াহে। আজি এই সময়খিনিত ধীৰে ধীৰে চলক, লাভ বেছি হ'ব। আজি খৰখেদা আপোনালোকৰ ডাঙৰ শত্ৰু হ'ব বুলি কৈছে। ধৈৰ্য ধৰি কাম কৰক বুলি কৈছে, ভাল প্ৰতিফলন দেখিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি কথা, চাবি, চিন্তাৰ শক্তি। আজি মিথুন ৰাশিৰ লোকসকলৰ বাবে 75% পজিটিভ, 25% দৌৰা দিন। বিশেষকৈ বুধ আপোনালোকৰ অধিপতি হোৱাৰ বাবে বুদ্ধি, কথা বতৰা, লিখা পঢ়া, মোবাইল, ইণ্টাৰনেটৰ কামত 100% সফলতা। আজি কথাৰ যাদুৰে বিশেষকৈ আপুনি বহুত কামবোৰ সহজ কৰি তুলিব পাৰিব বুলি কৈছে। বহুত কামেই আপোনালোকে ইজি কৰি তুলিব পাৰিব, কিন্তু বিশেষকৈ মন 10টা দিশলৈ যাব পাৰে। ফ'কাছ ৰাখিব নোৱাৰিলে লোকচান হ'ব পাৰে। এটা কাম শেষ কৰি আনটো কামত হাত দিয়ক, তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব বুলি কৈছে। আজি কৰ্মক্ষেত্ৰত কমিউনিকেশ্যন, চেলছ, মাৰ্কেটিং, কণ্টেণ্ট, IT বিশেষকৈ কৰাৰ মিথুন ৰাশিৰ লোকসকলৰ বাবে সোণালী দিন। মিটিং বিশেষকৈ আপোনালোকৰ প্ৰেজেণ্টেশ্যন, ইমেইলত লিখা আপোনালোকৰ টপ কৰিব বুলি কৈছে। 11 পৰা বিশেষকৈ 1 বজাৰ ভিতৰত ছিনিয়ৰসকলৰ পৰা নতুন প্ৰজেক্ট পাব পাৰে, কিন্তু বহু কাম একেলগে নল'ব, নহ'লে আধাতে আপোনালোকৰ ৰৈ যাব পাৰে। ব্যৱসায়ীসকলে নতুন ডিল, পাৰ্টনাৰশ্বিপ, অনলাইন অৰ্ডাৰ পোৱাৰ যুগ আছে। 3টাৰ পৰা বিশেষকৈ 3টাৰ পিছত ক্লায়েণ্টৰ লগত কথা বতৰা ফাইনেল হ'ব পাৰে। প্ৰিণ্টিং, এডভাৰটাইজিং, ট্ৰেভেল, কুৰিয়াৰ ব্যৱসায়ীসকলৰ বাবে বিশেষ লাভ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মন দ্ৰুতগতিত চলি থাকিব। পঢ়াৰ যিখিনি আপোনালোকৰ বিষয়বস্তু আছে সহজে বুজিব পাৰিব, আয়ত্ত কৰিব পাৰিব। কম্পাৰেটিভ এক্সাম, GK, লেংগুৱেজ পঢ়াৰ বাবে বেষ্ট দিন। আজি 4টাৰ পৰা 6টা বজাৰ সময়খিনি ষ্টাডিৰ টাইমত মন বেছি বহিব বুলি কৈছে। ধন আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আয়ৰ উৎস বাঢ়িব। 2-3 ফালৰ পৰা আপোনালোকৰ সৰু সুৰা টকা পইচা আহিব। অনলাইন ট্ৰেঞ্জেকশ্যন, UPI, শ্বেয়াৰ মাৰ্কেটত লাভ হ'ব পাৰে, কিন্তু খৰচ দ্ৰুতগতিত হ'ব পাৰে। কিছুলোকৰ মোবাইল ৰিচাৰ্জত হ'ব পাৰে। অনলাইন শ্বপিং কৰিও খৰচ হ'ব। বন্ধুৰ লগত ফুৰা চকাটো খৰচ হ'ব পাৰে। ধাৰ ঋণ আপোনালোকে তৎক্ষণাত নিদিব। আজি জমা কৰাৰ ওপৰত গুৰুত্ব দিয়ক। ৱালেটত বা আপোনালোকৰ পইচাৰ বিশেষকৈ মানি বেগত বিশেষকৈ সেউজীয়া কাপোৰ মেৰিয়াই টকা এটা ৰাখিব, এটকা এটা ধন আটকি থাকিব বুলি কৈছে। প্ৰেম আৰু বৈবাহিক জীৱন বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমৰ ক্ষেত্ৰত চাৰ্ট, কল, মেছেজৰ জৰিয়তে পাৰ্টনাৰৰ লগত সম্পৰ্ক আৰু গভীৰ হ'ব। আজি যি ক'বা সেইটোৱে আপোনালোকৰ পাৰ্টনাৰৰ মন জয় কৰিব পাৰিব। 7টাৰ পৰা 9টা বজাৰ সময়খিনি ৰাতি লভ টকৰ বাবে শুভ। আজি বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজা পৰা ভাল সম্পৰ্ক থাকিব, কিন্তু দুয়োৰে মাজত থাৰ্ড পাৰ্চনৰ কথা নোসোমাব। লগত লৈ চিনেমা বা আউটিং আপোনালোকে প্লেন কৰক। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ভাই ভনী পৰিয়ালৰ পৰা ভাল খবৰ আহিব পাৰে। ঘৰখনত অতিথি, ফোন কল বেছি আহিব, ব্যস্ততা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কান্ধৰ সমস্যা, স্নায়ু সমস্যা, চৰ্দি, কাহ, অনিদ্ৰাৰ আপোনালোকৰ সমস্যা। মিথুন ৰাশিৰ লোকসকলৰ দুৰ্বল স্থান বেছি। মোবাইল, লেপটপ চালে চকুৰ ডিঙিৰ বিষ হ'ব পাৰে। প্ৰতি 1 ঘণ্টাৰ পিছত বিশেষকৈ 5 মিনিট ব্ৰেক দিয়ক। পানী বেছিকৈ খোৱাৰ অভ্যাস কৰি তোলক বুলি কৈছে। য়োগা আপোনালোকে প্ৰাণায়াম কৰক, মন শান্ত হ'ব। ৰাতি টোপনি নাহিলে গৰম গাখীৰ খোৱাৰ অভ্যাস গঢ়ি তোলক। শুভ আৰু অশুভ সময়ত যিকোনো কাম নকৰিব। 2টাৰ পৰা 3:30 সময়খিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব বুলি কৈছে। শুভ দিশ হৈছে উত্তৰ দিশ। ইণ্টাৰভিউ, এক্সামৰ বাবে এই সময়খিনি শুভ। এই দিশটো শুভ ৰং হ'ব সেউজীয়া, বগা আৰু শুভ আপোনালোকৰ নম্বৰ হ'ব 5 আৰু 1। শুভ ৰত্ন হ'ব পান্না। আজি বিশেষ উপায় হৈছে
গৰুক সেউজীয়া ঘাঁহ পালেং খোৱাক বুলি কৈছে কৰ্মত বাধা নাথাকিব আজি বেছি বক নকৰি বা বেছি তৰ্ক পেচাল নকৰি কথা বেছি নকৰি শুনাৰ অভ্যাস গঢ়ি তোলক 50% সমস্যা নিজে সমাধান হ'ব এই ক্ষেত্ৰত গুৰুত্ব দিব মন দুদ্ৰ থাকিব কিন্তু কাম এটা এটাকৈ আজিৰ দিনটোত আপোনালোকে কৰিলে কিং অফ কমিউনিকেশ্যন হ'ব বুলি কৈছে আজি বিশেষকৈ এই সময়খিনিত আপোনালোকৰ সুন্দৰ প্ৰতিফলন দেখিব যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মী কৃপাত আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি বিশেষকৈ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে 70% বিশেষকৈ আপোনালোকৰ পজিটিভ চন্দ্ৰ আপোনালোকৰ অধিপতি হোৱাৰ বাবে মন আবেগ মাৰ ঘৰ পৰিয়ালৰ বিষয়ে আজিৰ দিনটো তুৰ্গত থাকিব ইনষ্টিটিউশ্যন প্লাছ আপোনালোকৰ ছিক্স চেন্স আপোনালোকৰ বেছি কাম কৰিব মনটোৱে যি কয় সেইটো আপোনালোকে শুনিব আৰু সেইখিনি হ'ব বুলি কৈছে কিন্তু বেছি চিন্তা অভাৰ থিংকিং কৰিলে দিনটো নষ্ট হ'ব পাৰে মন শান্ত কৰি ৰাখক দিনটো জয় হ'ব পানীৰ লগত জড়িত কামত লাভ হ'ব একে সময়তে আজি দিনটো কৰ্মৰ ব্যৱসায় আৰু পঢ়া শুনাৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত অফিচত মানসিক চাপবোৰ বেছি থাকিব এই সময়খিনিত বিশেষকৈ আপোনালোকৰ টেনশ্যন বেছি লৈ নাথাকিব ৰাতিপুৱা 11টাৰ পৰা 1টা বজাৰ সময়খিনিত আপোনালোকৰ কামৰ প্ৰশংসা হ'ব নাৰ্ছিং টিচিং বিশেষকৈ আপোনালোকৰ হোটেল এক্সপৰ্ট ইম্পৰ্টৰ বিশেষকৈ পানী গোন্ধজাত সামগ্ৰী কাম কৰাৰ কৰ্কট ৰাশি লোকসকলৰ বাবে শুভ বিদেশ ট্ৰেন্সফাৰৰ কথা চলি থাকিলে ভাল খবৰ আহিব পাৰে ব্যৱসায়ীসকলৰ বাবে কাষ্টমাৰ লগত আৱেগিক সম্পৰ্ক বনোৱা বিক্ৰী বাঢ়িব নতুন প্ৰডাক্ট লঞ্চ বিশেষকৈ প্ৰাইচ ট্ৰাই কৰাৰ বাবে আপোনালোকৰ ভাল দিন কিন্তু কাছ ফ্ল' অফ শ্ল' থাকিব ধৈৰ্য ধৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনটো অলপ অস্থিৰ হ'ব পাৰে গতিকে মনত ৰাখিব লাগিব পঢ়াৰ লগতে 10 মিনিট ব্ৰেক লওক আৰ্টছ বিশেষকৈ সাইকোলজি হওক ফুড টেক্স বিশেষকৈ আপোনালোকৰ বায়োলজি পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ আজি মাতৃফালৰ পৰা পঢ়া শুনাৰ ক্ষেত্ৰত ছাপোৰ্ট পাব কামত আহিব ধন আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা ধন অহা যোৱা হৈ থাকিব মাতৃ বা পৰিয়ালৰ জৰিয়তে ধন লাভৰ যোগ আছে কিছু লোকৰ ঘৰ গাড়ী সজ্জাৰ সামগ্ৰীৰ খৰচ হ'ব পাৰে ছেভিং একাউণ্টত চেক কৰক অজানতে বিশেষকৈ টকা পইচা বাহিৰলৈ যাব পাৰে খৰচ হ'ব পাৰে আজি ধাৰ নিদিব নল'ব বগা মুকুতা ৰঙৰ বিশেষকৈ পচ আপোনালোকে ব্যৱহাৰ কৰাৰ গঢ়ি তোলক বুলি কৈছে ধন আপোনালোকৰ থাকিব একে সময়তে প্ৰেম আৰু বৈবাহিক জীৱনত বিশেষকৈ প্ৰেমত পাৰ্টনাৰৰ লগত মনৰ কথাবোৰ বুজিব পাৰিব এইটোৱে আপোনালোকৰ শক্তি কিন্তু আপুনি বেছি সন্দেহ কৰিলে সম্পৰ্কত ফাট মেলিব পাৰে আজি পাৰ্টনাৰক কেয়াৰ কৰক বিশেষকৈ কেয়াৰ কৰোঁ বুলি প্ৰমাণ কৰক বুলি কৈছে কথাৰে নহয় কামেৰে বৈবাহিক জীৱনত জীৱনসংগীৰ লগত আৱেগিক বুজা পৰাৰ ভাল থাকিব কিন্তু শহু মাৰ বিষয়ত মাজত আপোনালোকৰ নপৰিব আজি ঘৰখনৰ মাতৃৰ স্বাস্থ্যৰ মনৰ যত্ন লওক তেওঁলোকৰ আশীৰ্বাদে আপোনালোকৰ কবচ হ'ব বা আপোনালোকৰ শক্তি হ'ব বুলি কৈছে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত পূজা পাবন ভোগ প্ৰসাদৰ আয়োজন হ'ব পাৰে পুৰণা আত্মীয়ৰ পৰা ফোন খবৰ আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পেট বুকুৰ হজম শক্তি এচিডিটিৰ সমস্যা হ'ব পাৰে বেছি চিন্তা কৰিলে গেছ এচিডিটি বাঢ়িব পাৰে বাহিৰৰ বস্তু খোৱাৰ জলকীয়া তেল বিশেষকৈ বাদ দিয়ক বুলি কৈছে নাৰিকল পানী দৈ ভাত লাও খোৱাৰ অভ্যাস গঢ়ি তোলক ৰাতি খোৱাৰ আগতে 10 মিনিট আপোনালোকে দিনটো কি কৰিলে কোনখিনি ক্ষেত্ৰত ভুল হ'ল সেইখিনি আপোনালোকে অলপ হ'লেও উনুকে চাব চিন্তা কৰি চাব ভাল হ'ব আজি শুভ সময় ৰাতিপুৱা 6টাৰ পৰা 7:30 সময়খিনি ৰাতি 8টাৰ পৰা 9:30 সময়খিনি পূজা ধ্যান গুৰুত্বপূৰ্ণ কথাৰ বাবে বেষ্ট আজি ৰাহুকাল সময়খিনিত যিকোনো কাম নকৰিব মানসিক টেনশ্যন বেছি হ'ব পাৰে 12:30 পৰা 2টা বজাৰ সময়খিনিত দিনৰ আজি শুভ দিশ হ'ব উত্তৰ পশ্চিম এফালে মুখ কৰি শুলে টোপনি ভাল হ'ব শুভ ৰং হ'ব বগা ৰূপালী ৰং আৰু হালধীয়া শুভ নম্বৰ হ'ব 2 আৰু 7 আজি বিশেষকৈ উপায় হৈছে ৰাতি শোৱাৰ আগত বালিচৰ তলত মুত্ৰা বগা পাথৰ আপোনালোকে ৰাখক বেয়া সপোন নাহিব আজি 1 গিলাচ পানী মূৰৰ কাষত ৰাখি খোৱাৰ অভ্যাস গঢ়ি তোলক পুৱাৰ গছত ঢালি দিব গছৰ গুৰিত নেতিবাচক শক্তি কমিব বুলি কৈছে দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন একে সময়তে আজিৰ দিনটো আপোনালোকৰ নাম যশ আহিব কিন্তু অহংকাৰ ব্ৰেক কৰা আজি সিংহ ৰাশিৰ লোকসকলৰ বাবে 80% ৰজাৰ দৰে দিন সূৰ্যৰ বলত আপোনালোকৰ বিশেষকৈ আপোনালোকৰ সাহস থাকিব সমাজ পৰিয়ালত আপোনালোকৰ কথাবোৰ শুনিব লিডাৰশ্বিপৰ ভূমিকা পালন কৰিব বুলি কৈছে নাম প্ৰতিষ্ঠাৰ বাবে বেষ্ট দিন কিন্তু মইহে ঠিক বুলি ভাবিলে আজিৰ দিনটো বেয়া হ'ব পাৰে গতিকে খং দুগুণ বাঢ়িব গতিকে বেক মাৰি কথা কোৱাৰ অভ্যাস গঢ়ি তোলক পিতৃ মাতৃ বা উচ্চ বিষয়াৰ লগত আপোনালোকৰ কৈছে যে আজি আশীৰ্বাদ পাব তেওঁলোকৰ পৰা ছাপোৰ্ট পাব আজি বিশেষকৈ লাকি আপোনালোকৰ বাবে চান্স বুলি কৈছে কৰ্ম আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আজি চিনিয়ৰসকল গভৰ্ণমেণ্ট অফিচাৰ ৰাজনৈতিক লোকৰ পৰা প্ৰশংসা প্লাছ দায়িত্বৰ দুইটা পোৱাৰ সম্ভাৱনা আছে 10টাৰ পৰা বিশেষকৈ 12 বজাৰ ভিতৰত আপোনালোকৰ দিয়াৰ প্ৰস্তাৱ ফাইনেল হ'ব পাৰে এডমিন আপোনালোকৰ কৈছে যে আৰ্মি হওক পুলিচ হওক পলিটিক্স মিডিয়া এক্টিং মেনেজমেণ্টৰ বিশেষকৈ যিসকল সিংহ ৰাশিৰ লোক আছে দিনটো সোণালী দিন কিন্তু সহকৰ্মীৰ লগত অপ্ৰয়োজনীয় তৰ্ক পেচাল একেবাৰে নকৰিব
টকা পইচা আপোনালোকৰ লাগিলে সমস্যা হ'ব পাৰে ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে অৰ্ডাৰ কণ্টেক্ট পাব পাৰে বুলি কৈছে টেণ্ডাৰ আদি পাব পাৰে বুলি কৈছে এই সময়খিনি কিন্তু খৰচ বেছি হ'ব নাম ৰাখিবলৈ যাওক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান শুভ দেখা পোৱা গৈছে কম্পিটিশ্যনত আগবাঢ়ি যাব পাৰিব লিডাৰশ্বিপত ভূমিকা পালন কৰিব বুলি কৈছে ভাল কিন্তু অহংকাৰৰ বাবে টিচাৰৰ লগত তৰ্ক একেবাৰে নকৰিব বুলি কৈছে ধন আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা আয়ৰ লগতে মান সন্মানো বাঢ়িব বুলি কৈছে আজি পুৰণা টকা পইচা পাবলগীয়া থাকিলে ক'ৰবাৰ পৰা পাব পাৰে বুলি কৈছে এই সময়খিনিত লাক্সাৰী খৰচ নাম দাগ আপোনালোকৰ ৰাখিবলৈ খৰচ বেছি হ'ব পাৰে জুৱা লটাৰী ৰিক্সি শ্বেয়াৰ মাৰ্কেটৰ পৰা আপোনালোকে আঁতৰি থাকক ৰঙা সোণালী আপোনালোকৰ ৰং ব্যৱহাৰ কৰিব পাৰে যি প্ৰেম আৰু বৈবাহিক দৃষ্টিকোণৰ পৰা বিশেষকৈ আপুনি পাৰ্টনাৰক ৰজাৰ দৰে ট্ৰেণ্ড নকৰিব সম্পৰ্ক মিঠা কৰি ৰাখক বুলি কৈছে কিন্তু পাৰ্টনাৰক কণ্ট্ৰল কৰিবলৈ গ'লে কাজিয়া হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বৈবাহিক জীৱনত ঘৰখনত আপোনালোকৰ মান সন্মান বাঢ়িব জীৱনসংগী আপোনালোকক ছাপোৰ্ট কৰিব কিন্তু দেউতা বা শহুৰ লগত মতভেদ নকৰিব ঘৰখনত পূজা বা ভোজনৰ আয়োজন হ'ব পাৰে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃৰ স্বাস্থ্য মনৰ যত্ন লওক তেওঁলোকৰ এটা আশীৰ্বাদে তেওঁলোকৰ এটা ছাপোৰ্টে আজি আপোনালোকৰ কিছুমান সমস্যা যেন সমাধান কৰিব পাৰিব সৰু ভাই ভনীৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বিপি হাই বাঢ়িব পাৰে বুলি কৈছে ৰ'দত বেছি সময় নাথাকিব দিনত 3 লিটাৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক ৰাতি 11 বজাৰ আগত খোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে মেডিটেশ্যন কৰক য়োগা কৰক বুলি কৈছে আজি মনত ৰাখিব অশুভ সময়ত যিকোনো কাম নকৰিব দুপৰীয়া 1টাৰ পৰা 2টা 30 সময়খিনিত যিকোনো কাম শুভ কাম নকৰিব তৰ্ক এৰক বুলি কৈছে শুভ দিশ হ'ব পূব দিশ আজি শুভ ৰং হ'ব ৰঙা সোণালী কমলা ৰং আৰু শুভ ৰত্ন হ'ব আপোনালোকৰ বাবে মাণিক্য আৰু শুভ নম্বৰ হ'ব 1 আৰু 4 আজি বিশেষকৈ গুৰুত্ব দিব আজি কাৰোবাক সহায় কৰা গৰীব দুখীয়া মানুহক সহায় কৰক সূৰ্য প্ৰসন্ন হ'লে আপোনালোকে ৰজাৰ হ'ব বুলি কৈছে একে সময়তে এই সময়খিনিত বিশেষকৈ আনক সহায় কৰাৰ ক্ষেত্ৰত আপুনি বহুত বেছি ভূমিকা পালন কৰিব দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে একে সময়তে আজিৰ দিনটো বুধবাৰ আজি জ্যোতিষ গণনা অনুসৰি বিশেষকৈ আপোনালোকৰ অধিপতি হৈছে বুধ একে সময়তে আজি কন্যা ৰাশি লোকসকলৰ দিনটো 80% পজিটিভ থাকিব কামৰ দিন বুধ আপোনালোকৰ অধিপতি হোৱাৰ বাবে বিশেষকৈ এনালাইচিছ হিচাপ নিকাচ পেণ্ডিং যিখিনি আপোনালোকৰ কাম আছে লিখা পঢ়াৰ কামত 100% সফলতা আছে আজি যিমান পৰিশ্ৰম কৰিব সিমান ফল পাব কিন্তু ধৈৰ্য ধৰিব লাগিব বুলি কৈছে প্ৰেক্টিকেল হ'ব লাগিব মানসিক চাপ অলপ বাঢ়িব পাৰে বুলি কৈছে 80% পাৰফেক্ট হ'ব হ'লেও বিশেষকৈ চলিব কিন্তু এই সময়ত মনত ৰখাটো উচিত যে নিজৰ চিন্তাধাৰাত কিন্তু পজিটিভিটি আনিব লাগিব যেতিয়া ভাল চিন্তা কৰিব তাৰ ফলো ভাল পাব যদি বেয়া চিন্তাৰে কাম কৰে বেয়া হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত চাফ চিকুণতাৰ ওপৰত কিন্তু গুৰুত্ব দিব লাগিব কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত আপুনি বিশেষকৈ প্ৰব্লেম সলভ কৰিব পাৰিব একাউণ্ট ডাটা এণ্ট্ৰি ৰিচাৰ্চ এডিটিং বিশেষকৈ ডক্টৰ লায়াৰ বেংকত কাম কৰা যিসকল লোক আছে তেওঁলোকৰ বাবে দিনটো শুভ 10টাৰ পৰা 1টা বজাৰ ভিতৰত বিশেষকৈ ভুল ধৰি দিয়াৰ বাবে চিনিয়ৰসকলৰ পৰা বিশেষকৈ ছাপোৰ্ট পাব কিছু ক্ষেত্ৰত নতুন স্কিল শিকিবলৈ ভাল সময় কিন্তু নতুন আপোনালোকে কামত তৎক্ষণাত নোসোমাব বেয়া প্ৰভাৱ পৰিব পাৰে ব্যৱসায়ীসকলৰ বাবে হিচাপ পত্ৰ চেক কৰা ষ্টক গণনা কৰাৰ বাবে বেষ্ট দিন নতুন ক্লায়েণ্টৰ পৰা ডিল ফাইনেল হ'ব পাৰে কিন্তু টিম প্লাছ কণ্ডিশ্যন 3বাৰ পঢ়িব হেল্থ বিউটি এডুকেশ্যন IT ছাৰ্ভিচ ব্যৱসায়ীসকলৰ বাবে দিনটো লাভৰ দিন ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব নোট বনাওক বিশেষকৈ ৰিভিজন কৰাৰ বাবে বেষ্ট দিন বুলি কৈছে আজিৰ দিনটো টাইম মজবুত কৰক বুলি কৈছে এই সময়খিনি কম্পাৰেটিভ এক্সামৰ বাবে মক টেষ্ট দিয়াটো আপোনালোকৰ বাবে শুভ হ'ব ধন আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা ধনৰ হিচাপ আজি নিজে কৰক লোকচানৰ পৰা ৰক্ষা পাব পুৰণা বিল EMI টেক্স ৰিটাৰ্ণ ঘূৰি আহিব পাৰে ছেভিং FD ইঞ্চুৰেঞ্চত বিনিয়োগ কৰাৰ বাবে দিনটো শুভ কিন্তু বেছি খৰচী বন্ধুৰ পৰা আঁতৰি থাকক বেছি খৰচী বন্ধুৰ লগত ঘূৰিবলৈ যোৱাৰ পৰা আঁতৰি থাকক পকেট আপোনালোকৰ খালী হ'ব পাৰে সেউজীয়া ৰঙৰ বস্তু ব্যৱহাৰ কৰক প্ৰেম আৰু বৈবাহিক জীৱনৰ বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজি প্ৰেমৰ ক্ষেত্ৰত পাৰ্টনাৰৰ ভুল খুদ ধৰি আপোনালোকে নক'ব নহ'লে কাজিয়া হ'ব পাৰে আজি পাৰ্টনাৰক সেৱা কৰা তেওঁলোকৰ বাবে বিশেষকৈ কামত সহায় কৰা কথাতকৈ কামেৰে প্ৰেমক প্ৰশংসা কৰক বুলি কৈছে 7টাৰ পৰা 9টা সময়খিনিত আবেলি মনৰ কথা কোৱাৰ বাবে ভাল সময় বৈবাহিক জীৱনত ঘৰখনৰ চাফ চিকুণতা ৰন্ধন সজ্জাৰ কামত জীৱনসংগীক সহায় কৰা সম্পৰ্ক আৰু মজবুত হ'ব স্বাস্থ্যৰ বিষয়ে আলোচনা কৰক বুলি কৈছে তেওঁলোকৰ হেল্থৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোকৰ স্বাস্থ্য পাতি ভাল হৈছে নে না বেয়া হৈছে সেইখিনি খবৰ লোৱাটো কিন্তু আপোনালোকৰ প্ৰয়োজন আছে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মাৰ বিশেষকৈ আপোনালোকৰ ভগ্নী স্বাস্থ্যৰ যত্ন লওক ঘৰখনত পুৰণা কাগজ পত্ৰ বিশেষকৈ গুচোৱাৰ কাম হ'ব সৰু ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব কিছুলোকে বহন কৰিবলগীয়া হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত হজম শক্তিৰ সমস্যা হ'ব পাৰে চকুৰ সমস্যা হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কন্যা ৰাশি লোকসকলৰ দুৰ্বল হজম শক্তিৰ দুৰ্বলতা গতিকে বাহিৰৰ বেছি খাদ্য বেছি বিশেষকৈ চাহ কফি জলকীয়া বিশেষকৈ খাদ্য এৰক বুলি কৈছে পেট ভাল কৰি ৰাখিবলৈ দৈ ভাত বিলাহী আপোনালোকে খাওক বুলি কৈছে লাও খাওক বুলি কৈছে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া আৰু শুভ নম্বৰ হ'ব 5 আৰু 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ তুলা ৰাশি
ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি আপোনালোকৰ অধিপতি শুক্ৰই মনত শান্তি আৰু সৌন্দৰ্য অনুভৱ দিব। বুধবাৰে বুধৰ প্ৰভাৱত বিশেষকৈ বুদ্ধি বিচাৰ তীক্ষ্ণ হ'ব, কিন্তু মন দুটা দিশলৈ যাব, কৰিম নে নকৰোঁ, কনফিউজন থাকিব, কোনটো কাম কৰিলে ভাল হ'ব, কোনটো কাম কৰিলে বেয়া হ'ব। কিছুমান ক্ষেত্ৰত ডাউট বা সন্দেহে আপোনালোকক পিছ পেলাই দিব পাৰে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ দুপৰীয়াৰ 12টাৰ পৰা 2টা বজাৰ ভিতৰত আপোনালোকৰ ভাল। আজি মানুহৰ লগত মধুৰ ব্যৱহাৰে বিশেষকৈ আপোনালোকৰ কামবোৰ 3 গুণ আপোনালোকৰ লাভ ঘূৰাই দিব বুলি কৈছে। কৰ্ম ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত টিম ৱৰ্কৰ দিন। আজিৰ দিনটোত কাজিয়া নকৰিব। আজি আপোনালোকে লগৰ সমনীয়াৰ পৰা শিকিবলৈ চেষ্টা কৰক। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ 11 বজাৰ পিছত চিনিয়ৰসকলৰ লগত নতুন আইডিয়াবোৰ শ্বেয়াৰ কৰক। আপোনালোকৰ প্ৰতি ইমপ্ৰেছ হ'ব। গভৰ্ণমেণ্ট জব, লয়াৰ, ইভেণ্ট মেনেজমেণ্ট, ফেশ্বন, বিউটি ইণ্ডাষ্ট্ৰীত থকাৰ লোকসকলৰ বাবে দিনটো শুভ আজি। একে সময়তে পাৰ্টনাৰশ্বিপত ব্যৱসায় লাভ হ'ব। নতুন ক্লায়েণ্টৰ লগত চুক্তি হ'ব পাৰে, ফাইনেল হ'ব পাৰে, কিন্তু কাগজ পত্ৰ দুবাৰ পঢ়িয়ে চহী কৰক। আজি ধাৰ দিয়া বা লোৱা বন্ধ কৰক। অনলাইন বিজনেছ, ছ'চিয়েল মিডিয়াৰ জৰিয়তে অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। আজি ধন অহা যোৱাৰ দুয়ো থাকিব। পুৱাৰ হঠাতে বিশেষকৈ পুৰণা ধন ঘূৰি আহিব পাৰে, কিন্তু সন্ধিয়া শ্বপিং, গিফ্ট কিনাত খৰচ হ'ব পাৰে। আজি শ্বেয়াৰ মাৰ্কেট, ক্ৰিপ্টোত ইনভেষ্ট আপোনালোকে কৰিবলৈ 5টা বজাৰ পাছত আপোনালোকৰ ভাল হ'ব পাৰে, চাই ল'ব। কিন্তু একে সময়তে এই সময়খিনিত ৱালেট, ATM কাৰ্ড চেক কৰি ৰাখক। বিশেষকৈ এই সময়খিনিত তিজোৰাত বিশেষকৈ আপোনালোকৰ বগা কাপোৰ মেৰিয়াত বিশেষকৈ 6 টকা বিশেষকৈ আপোনালোকে ৰাখক। ধন লগ আপোনালোকৰ থাকিব, অৰ্থাৎ ধন আপোনালোকৰ খৰচ বেছি নহ'ব, জমা হ'ব। প্ৰেম আৰু বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে পাৰ্টনাৰৰ লগত আজি মনৰ কথা কোৱাৰ দিন বুলি কৈছে। ভুল বুজাবুজি হ'লে ফাৰ্ষ্ট ষ্টেপ লওক বুলি কৈছে। সম্পৰ্ক আৰু গভীৰ হ'ব। ছিংগুল তুলা ৰাশি লোকসকলৰ বাবে নতুন লগ ভেট হ'ব পাৰে বন্ধুৰ জৰিয়তে, কিন্তু আজিৰ তাৰিখত বেছিকৈ আপোনালোকে কাৰোবাক বেছি বিশ্বাস নকৰিব। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি থাকিব। ৰোমান্টিক মুহূৰ্ত থাকিব। লগত লৈ চিনেমা বা ডিনাৰ প্লেন কৰিব পাৰে। শহু ঘৰৰ পৰা ভাল খবৰ আহিব পাৰে, কিন্তু শাহুৰ পৰা বিশেষকৈ ভাল খবৰ পাব পাৰে, কিন্তু সৰু সৰু তৰ্ক পেচাল তেওঁলোকৰ লগত কেতিয়াও নালাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কঁকাল, কিডনী, তলপেট এই অংশৰ যত্ন লওক বুলি কৈছে। আজি তুলা ৰাশি জাতক জাতিকাসকলে বেছি নিমখ, মিঠাই খোৱাৰ অভ্যাস আপোনালোকৰ যদি আছে, এৰক বুলি কৈছে। পানী বেছি খাওক। দিনত 4 লিটাৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। মন অস্থিৰ লাগিলে 10 মিনিট আপোনালোকে প্ৰাণায়াম কৰক। আজি নতুন এক্সাৰচাইজ আৰম্ভ নকৰিব। পুৰণা ৰুটিন কণ্টিনিউ কৰক। টোপনি 7 ঘণ্টা আপোনালোকৰ লাগিব বুলি কৈছে, তেতিয়াহে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। আজি এই সময়খিনিত আপোনালোকৰ বাবে শুভ ৰং বগা, গুলপীয়া, হালধীয়া আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9 আৰু 6। আজি মনত ৰাখিব পূব দিশত বিশেষকৈ এজাৰি বগা ফুল ৰাখক। মন শান্ত থাকিব। আজি কাৰোবাক মিছা প্ৰতিশ্ৰুতি নিদিব, দিলেই কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আজি আপোনালোকৰ শক্তি হৈছে ভাৰসাম্য। এফালে কৰ্ম, এফালে পৰিয়াল, দুয়োটাৰে সময় দিব। খং উঠিলে ছবাৰ আপোনালোকে উশাহ লওক দীঘলীয়াকৈ। ৰাতি শোৱাৰ আগত দিনটোৰ 3টা কাম আপোনালোকে লিখি ৰাখক, যিখিনি ভাল হৈছে, এনাৰ্জি বাঢ়িব বুলি কৈছে। সদায় মনত ৰাখিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটো আপোনালোকৰ বাবে 70% পজিটিভ বুলি কৈছে আৰু 25% পৰীক্ষাৰ দিন। মংগলৰ প্ৰভাৱত আপোনালোকৰ মাজত লুকাই থকা শক্তি, গোপনীয়তা, গৱেষণাৰ মন জাগি উঠিব। যি কাম 2 মাহ ধৰি আটকি ৰৈ আছিল, কামখিনি পেণ্ডিং হৈছিল, সেইটো কাম আজি হয়তো নিজে নিজে সমাধান হ'ব পাৰে, কিন্তু সন্দেহ, প্ৰতিশোধৰ আপোনালোকৰ ভাৱ মনলৈ নানিব, গভীৰ ভাবক বুলি কৈছে। কিন্তু এই সময়খিনি কাৰোবাৰ বেয়া চিন্তা কেতিয়াও নকৰিব বুলি কৈছে। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটো ৰিচাৰ্চ, ইনভেষ্টিগেশ্যন, বিশেষকৈ চাৰ্জাৰী, আপোনালোকৰ ছিকিউৰিটি হওক, ইঞ্চুৰেঞ্চৰ লোকসকলৰ বাবে দিনটো শুভ। বৃশ্চিক ৰাশিৰ যিসকল লোক আছে, সোণালী দিন। 10টাৰ পৰা 12টা বজাৰ ভিতৰত আপোনালোকৰ গোপন পৰিকল্পনা সফল হ'ব পাৰে। চিনিয়ৰসকলে আপোনালোকক বিশ্বাস কৰি গোপন দায়িত্ব দিব পাৰে, কিন্তু অফিচৰ ৰাজনীতি বিশেষকৈ এনেধৰণৰ পলিটিক্সৰ পৰা আঁতৰি থাকক, নহ'লে নিজে বিপদত পৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে বৰ্তমান হঠাৎ লাভ, ইঞ্চুৰেঞ্চ ক্লেইম, পুৰণা আটকি থকা টকা পইচা ঘূৰি আহিব পাৰে। প্ৰপাৰ্টি, শ্বেয়াৰ, বিশেষকৈ আপোনালোকৰ মেটেল, ফাৰ্মাচী ব্যৱসায়ীসকলৰ বাবে ভাল, কিন্তু অংশীদাৰৰ লগত লেনদেনৰ হিচাপ স্বচ্ছ কৰি ৰাখক। আজি কোনো কাগজত চহী কৰাৰ আগত 3বাৰ পঢ়িব বুলি কৈছে। ধন আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা ধনৰ লেনদেনৰ ক্ষেত্ৰত গোপনীয়তা ৰাখক। হঠাৎ ধন আহিব পাৰে। লটাৰী নহয়, কিন্তু পুৰণা ইনভেষ্টমেণ্ট ক্লেইম কৰাৰ আপোনালোকৰ খৰচ হ'ব। স্বাস্থ্য, মেৰামতি, আইনী কামত, জুৱা, ৰিক্সি ট্ৰেডিঙত আপোনালোকে আগ নাবাঢ়িব। লোকচানৰ যোগ 80%, গতিকে ধ্যান ৰাখিব। ৰঙা আৰু বৈবাহিক জীৱন আৰু সম্পৰ্কৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত গভীৰতা আহিব, কিন্তু সন্দেহ বাঢ়িব পাৰে। পাৰ্টনাৰৰ মোবাইল চেক কৰাৰ অভ্যাস আজিৰ দিনটো বন্ধ কৰক, নহ'লে বেকআপৰ যুগ আজি কিছু লোকৰ। আজি পাৰ্টনাৰক সময় দিয়ক, তেওঁলোকৰ গোপন কথা শুনা, বিশেষকৈ আপোনালোকৰ বিশ্বাস বাঢ়িব। ছিংগুল বৃশ্চিক ৰাশি লোকসকলৰ বাবে গোপন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত কোৱা হৈছে যে আজিৰ দিনটোত আৱেগিক বুজা পৰা বাঢ়িব। ইজনে সিজনৰ অনুভৱক সন্মান কৰিব, বুজি পাব মনৰ আৱেগবোৰ, কিন্তু পুৰণা কথা উলিয়াই কাজিয়া একেবাৰে নকৰিব বুলি কৈছে। শহু ঘৰৰ সম্পত্তি লেনদেনৰ কথা আজি আলোচনা নকৰাটোৱে ভাল হ'ব কিছু লোকৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ প্ৰজননতন্ত্ৰ, আপোনালোকৰ মূত্ৰনলী
মূত্ৰথলী বিশেষকৈ পাইলছৰ সমস্যা যিসকল আছে বিপি বৃত্তি ৰাখি লোকসকলৰ দুৰ্বল স্থান আজি জলকীয়া মদ বাহিৰা খাদ্য আপোনালোকে এভইড কৰক পানী বেছি খোৱাৰ অভ্যাস গঢ়ি তোলক নাৰিকল পানী খালে উপকৃত হ'ব খং উঠিলে বুকু ধপধপাব বেছি তৎক্ষণাত ঠাণ্ডা পানী মুখত আপোনালোকে নিদিব ৰাতি 11 বজাৰ আগতে শুই যোৱাৰ অভ্যাস গঢ়ি তোলক নহ'লে আপোনালোকৰ অনিন্দ্ৰাৰ সমস্যা হ'ব পাৰে বুলি কৈছে একে সময়তে আজি শুভ আপোনালোকৰ বাবে দিশ হৈছে দক্ষিণ ইণ্টাৰভিউ কামৰ বাবে এফালে মুকলি খুব ভাল হ'ব ৰঙা ৰং হৈছে আপোনালোকৰ শুভ ৰং আজি কলা আৰু শুভ ৰং আৰু শুভ নম্বৰ হ'ব 9 আৰু 3 আজি আপোনালোকৰ বিশেষ উপায় হৈছে আজি কাৰোবাক আপোনালোকক ক্ষমা কৰিবলগীয়া হ'ব পাৰে প্ৰতিশোধৰ ভাৱ মনৰ পৰা উলিয়াই দিয়ক বুলি কৈছে প্ৰকৃতত ৰঙা ৰুমালত 9টা লং বান্ধি ৰাখক নেতিবাচক শক্তি নালাগে বুলি কৈছে দিনটো সুন্দৰভাৱে পাৰ হওক বৃত্তি ৰাখি লোকসকলৰ আজিৰ দিনটো বিশেষকৈ নিজৰ জীৱনৰ প্ৰতি কিবা এটা ইণ্ড হ'বলৈ গৈ আছে শেষ হ'বলৈ গৈছে সেইটো নতুন আৰম্ভণিৰ বাবে গোপন ৰাখক কঠোৰ পৰিশ্ৰম কৰক ফল নিজে আহিব কাৰোবাক সহজে বিশ্বাস নকৰিব কিন্তু নিজে বিশ্বাস ৰাখক নিজৰ ওপৰত আজি এই সময়খিনিত জন্মত মংগল কেতুৰ অৱস্থা বেলেগ ফল সলনি কৰিব পাৰে গতিকে আপোনালোকে চাই ল'ব নিজৰ বিচাৰ বাবে জন্মৰ তাৰিখ সময় স্থান বেলেগ হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব এবাৰ হৈছোঁ ধনু ৰাশিলৈ ধনুৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো ধনুৰাশি লোকসকলৰ বাবে 80% শুভ বৃহস্পতি আপোনালোকৰ ৰাশিৰ অধিপতি হোৱাৰ বাবে জ্ঞান গুৰু ধৰ্ম ভাগ্যৰ দুৱাৰ খুলিব বুলি কৈছে বুধবাৰে বুধৰ লগত বৃহস্পতিৰ যোগ হোৱাৰ বাবে কথা প্লাছ জ্ঞান দুইটাই কামত আহিব যাত্ৰা উচ্চ শিক্ষা লিগেল কাম ধৰ্মীয় কামৰ বাবে বেষ্ট দিন বুলি কৈছে কিন্তু বেছি আশাবাদী হ'লে বাস্তৱত আটকি যাব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব কৰ্ম ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আজিৰ দিনটোত টিচাৰ হওক প্ৰফেচাৰ লেয়াৰ গাইড ট্ৰেভেল আপোনালোকৰ বেংক হওক পাব্লিছিং কৰাৰ ধনুৰাশি লোকসকলৰ বাবে দিনটো সোণালী দিন বুলি কৈছে 11 পৰা বিশেষকৈ 2টা বজাৰ ভিতৰত আপোনালোকে দিয়া পৰামৰ্শ লেকচাৰ প্ৰেজেণ্টেশ্যন বাবে আপোনালোকে প্ৰশংসা পাব পাৰে বিদেশ ট্ৰেন্সফাৰ প্ৰমোশ্যন ফাইল আগবাঢ়িব কিন্তু বেছি কথা কোৱাৰ বাবে কামবোৰ আধাতে ৰৈ যাব পাৰে গতিকে কমকৈ কওক আৰু কামবোৰ বিশেষকৈ লাহে ধীৰে কৰক বুলি কৈছে আপোনালোকে গুৰুত্ব দিব ব্যৱসায়ীসকলৰ বাবে নতুন শাখা ফাইনেন্সেছ আপোনালোকৰ ইম্পৰ্ট এক্সপৰ্ট এডুকেশ্যন টুৰিজম ব্যৱসায় লাভ হ'ব গুৰু বা জ্যেষ্ঠ লোকৰ পৰা নতুন ডিল পাব পাৰে কিন্তু ধাৰ দিয়াৰ আগত 100 বাৰ ভাবিব ঘূৰি নাহিব পাৰে আজি হলুদ কাপোৰ পিন্ধি আপোনালোকে ব্যৱসায় আৰম্ভ কৰক ভাল হ'ব ধন আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ ভাগ্যৰ সহায়ত ধন আহিব উপহাৰ বনাজ গুৰুৰ আশীৰ্বাদৰ জৰিয়তে ধৰ্মীয় শিক্ষাৰ কামত খৰচ হ'ব পাৰে লং টাৰ্ম ইনভেষ্টমেণ্ট আপোনালোকৰ গ'ল FD কৰাৰ বাবে শুভ কিন্তু খৰচৰ হিচাপ নাথাকিলে পকেট ফাক হ'ব পাৰে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব প্ৰেম বৈবাহিক আৰু সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ পাৰ্টনাৰ লগত ভৱিষ্যতৰ প্লেন কৰক প্ৰেম জীৱনত বিয়াৰ বিদেশ যোৱাৰ কথা আলোচনা হ'ব পাৰে কিছু লোকৰ আজিৰ দিনটোত যি জ্ঞানৰ কথা ক'ব সেইটো আপোনালোকৰ পাৰ্টনাৰৰ মন জয় কৰিব 6টাৰ পৰা বিশেষকৈ 8টা বজাৰ সময়খিনিত আবেলি আপোনালোকৰ ডেটৰ বাবে লগ ভেটৰ বাবে শুভ কিন্তু বেছি উপদেশ দিবলৈ নাযাব পাৰ্টনাৰ বিৰক্ত হ'ব পাৰে বৈবাহিক জীৱনত জীৱন সংগীৰ লগত ধৰ্মীয় যাত্ৰা প্লাছ মন্দিৰ দৰ্শনৰ প্লেন হ'ব পাৰে সন্তানৰ শিক্ষা বিয়াৰ কথা আগবাঢ়িব কিছু লোকৰ শহু শাহুৰ আশীৰ্বাদো পাব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃ বা গুৰুৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আপোনালোকৰ ঘৰখনত ধৰ্মীয় আলোচনা হ'ব পাৰে পূজাৰ কৰাৰ বা কিছু আপোনালোকৰ ধৰ্মীয় কিছু অনুষ্ঠানৰ বাবে কিছু কথা বতৰা হ'ব পাৰে পাৰিবাৰিক ক্ষেত্ৰত বা ঘৰখনত আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ যকৃত সমস্যা চৰ্বি বঢ়াৰ বাবে সমস্যা হ'ব পাৰে বেছি মিঠা ভজা মছলাজাতীয় খাদ্য এভইড কৰক ৰাতি বিশেষকৈ বেছিকৈ ভৰপেট আপোনালোকে খাদ্য নাখাব পুৱা খালী পেটত বিশেষকৈ আপোনালোকে অলপ গৰম পানী মৌ মিলাই খাওক বুলি কৈছে আৰু 30 মিনিট খোজ কাঢ়ক যোগাসন কৰক ওজন নিয়ন্ত্ৰণত থাকিব চকুৰ যত্ন লওক বুলি কৈছে বেছি মোবাইল একেবাৰে নাচাব আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া কমলা সোণালী ৰং আৰু শুভ নম্বৰ হ'ব 3 আৰু 5 আৰু শুভ দিশ হ'ব উত্তৰ পূব পঢ়া শুনা আৰু পূজাৰ বাবে এই সময়খিনি ভাল বুলি কৈছে এই দিশত কৰিলে আজি বিশেষ উপায় হৈছে গুৰু শিক্ষক পিতৃ মাতৃক হলুদ বস্তুৰ কিতাপ উপহাৰ দিয়ক ভাগ্য বাঢ়িব বুলি কৈছে আজি 5জন ল'ৰা ছোৱালীক বিশেষকৈ পেঞ্চিল কিতাপ দান কৰক জ্ঞান বাঢ়িব একে সময়তে লক্ষ্য স্থিৰ কৰি লওক তাৰ পিছত আপোনালোকে কাৰ মাৰক আজি বেছি দিশলৈ দৌৰাদৌৰি নকৰিব এটা লক্ষ্য বাছি লওক আৰু সেইটোৱে ফ'কাছ ৰাখক গুৰুৰ কথা শুনক আৰু তেওঁলোকৰ উপদেশ জীৱন সংগী আপোনালোকক লগ দিব যাত্ৰাৰ যুগ আছে কিন্তু সৰু যাত্ৰা হ'লেও বিশেষকৈ কৰাৰ ভাগ্য খুলিব বুলি কৈছে আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছে মকৰ ৰাশি মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি 70% পজিটিভ শনি আপোনালোকৰ অধিপতি হোৱাৰ বাবে কৰ্মৰ দায়িত্ব আৰু পৰিশ্ৰমৰ ফল আজি ঘূৰি আহিব বুধবাৰে বুধৰ প্ৰভাৱত হিচাপ নিকাচ চৰকাৰী কাগজ পত্ৰৰ কামবোৰ সহজ হ'ব কিন্তু বিশেষকৈ ফল পাবলৈ খৰখেদা নকৰিব ধীৰে ধীৰে কিন্তু আপোনালোকে স্থিৰ কৰক বুলি কৈছে আজি আপুনি যিমান কষ্ট কৰিব শনিয়ে সিমান ফল দিব বিশেষকৈ এলেহুৱা ভাৱবোৰ এৰিব লাগিব বুলি কৈছে এই সময়খিনি কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ চৰকাৰী চাকৰি ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যন আইৰণ ষ্টিল লেণ্ড প্ৰপাৰ্টি পুলিচ এগ্ৰিকালচাৰ
কৰাৰ মকৰ ৰাশি লোকসকলৰ বাবে দিনটো শুভ পুৰণা আটকি থকা ফাইল কাম 12 বজাৰ পিছত আগবাঢ়িব চিনিয়ৰসকলে আপোনালোকৰ দায়িত্বশীলতাৰ দেখি নতুন দায়িত্ব দিব পাৰে কিন্তু সহকৰ্মীৰ লগত তৰ্কৰ গৌৰৱ নকৰিব শনিয়ে পছন্দ নকৰে অভাৰ টাইম কৰিবলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে পৰিশ্ৰমৰ ফল আজিৰ দিনটো লাহে লাহে আহিব নতুন মেচিন বিশেষকৈ জোৰা লোহাৰৰ কামত লাভ চৰকাৰী টেণ্ডাৰ কণ্টেক্ট পোৱাৰ যুগ কিন্তু লেবাৰ কৰ্মচাৰী সমস্যা হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত তেওঁলোকৰ মজুৰি সময় দিবলৈ চেষ্টা কৰক আজি কলা তিল দান কৰক ব্যৱসায়ত বাধা আপোনালোকৰ কাটিব বুলি কৈছে ধন আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা আজি মকৰ ৰাশি লোকসকলৰ বাবে ধন লাহে লাহে আহিব কিন্তু আহিবই পুৰণা ধাৰ ঘূৰাই দিয়ক পুৱাৰ দিন বুলি কৈছে ছেভিং এফডি ইঞ্চুৰেঞ্চ লেণ্ডত বিনিয়োগৰ বাবে শুভ দিন খৰচ মূলতঃ ঘৰখনৰ মেৰামতি বিশেষকৈ গাড়ীৰ বাবে খৰচ হ'ব পাৰে ঘৰখনত যদি আপোনালোকৰ বয়সস্থ লোক আছে তেওঁলোকৰ ঔষধৰ বাবে খৰচ হ'ব পাৰে আজি জুৱা লটাৰী ৰিক্সি বিনিয়োগ নকৰিব বুলি কৈছে কুইক আপোনালোকৰ ৰিস্ক স্কিমৰ পৰা বিশেষকৈ 100% দূৰত্ব থাকক নীলা আপোনালোকে ৰঙৰ বস্ত্ৰ পৰিধান কৰক আজি প্ৰেম আৰু বৈবাহিক জীৱন আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত গাম্ভীৰ্য আহিব সময় কম দিলেও দায়িত্ব পূৰণ কৰক পাৰ্টনাৰক বুজিব বিয়াৰ কথা থাকিলে আজি দিনটো ঘৰখনৰ মানুহক লগ কৰাৰ সুযোগ পাব কিন্তু বেছি প্ৰেক্টিকেল কথা কৈ পাৰ্টনাৰৰ মন ভাঙিব নোৱাৰিব নালাগে বুলি কৈছে অলপ ৰোমাঞ্চো আপোনালোকৰ থাকক বৈবাহিক জীৱনত জীৱনসংগীৰ লগত দায়িত্ব ভাগ বতৰা কৰক ঘৰখনৰ জ্যেষ্ঠ লোকৰ সেৱা কৰক তেওঁলোকৰ আশীৰ্বাদে ঘৰখনৰ উন্নতি কৰিব শহু শাহুৰ লগত সম্পৰ্ক ভালকৈ ৰাখক বুলি কৈছে একে সময়তে এই সময়খিনিত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃ বা জ্যেষ্ঠ লোকৰ স্বাস্থ্য মনৰ যত্ন ঘৰখনৰ গছ গছনি বিশেষ আৰু তুলসী গছৰ যত্ন লওক বুলি কৈছে গতিকে এই সকলোখিনি ক্ষেত্ৰতে আপোনালোকে গুৰুত্ব দিয়ক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা হাড় দাঁত বিশেষকৈ আপোনালোকৰ চুলি সৰা আপোনালোকৰ পেটৰ বিষ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দুৰ্বল স্থান বেছি আপোনালোকে এই সময়খিনিত অপ্ৰয়োজনীয় আপোনালোকে কামবোৰ বেছিকৈ নল'ব কেলছিয়াম আপোনালোকৰ দুধ বাদাম খোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে কেলছিয়ামযুক্ত খাদ্য খাওক ৰ'দত 15 মিনিট ৰাতিপুৱা সময়খিনি থাকক ভিটামিন ডি পাব বেছি চিন্তা কৰিলে বিপি ডিপ্ৰেশ্যন হ'ব পাৰে ৰাতি 10 বজাৰ ভিতৰত শুৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে এই সময়খিনি মকৰ ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব নীলা কলা বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 8 আৰু 4 শুভ দিশ হ'ব পশ্চিম ইণ্টাৰভিউ কামৰ বাবে এইফালে আপোনালোকৰ শুভ দিশ বুলি কৈছে একে সময়তে আজি মিছা কথা প্ৰতিশ্ৰুতি ভংগ নকৰিব শনিয়ে আপোনালোকক সকলো ৰিখি ৰাখিব অৰ্থাৎ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাহে লাহে আপোনালোকে কাম কৰক আজি আপোনালোকৰ কৰ্মই আপোনালোকৰ পৰিচয় মানুহে আপোনালোকৰ কামৰ বিশেষকৈ মানুহ বুলি চিনি পাব খৰখেদা নকৰিব তুলনা নকৰিব কাৰো লগত সময় আহিবই শনিয়ে দেৰিকৈ দিয়ে কিন্তু দিলেও আপোনালোকে পাহৰি যোৱাকৈ দিয়ে বুলি কৈছে অৰ্থাৎ এই সময়খিনি আপোনালোকৰ বাবে ধৈৰ্য সংযম বজাই ৰখাৰ সময় দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ যি আপোনালোকৰ আছে বন্ধুবৰ্গৰ তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক কুম্ভ ৰাশিলৈ আগবাঢ়িছোঁ হওক কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কুম্ভ ৰাশি লোকসকলৰ বাবে দিনটো 70% বিশেষকৈ ইউনিক দিন হ'ব শনিৰ লগতে ৰাহুৰ প্ৰভাৱত আপোনালোকৰ মগজুত নতুন আইডিয়া টেকন'লজি সমাজ সেৱাৰ চিন্তা আহিব বুধবাৰে বিশেষকৈ আজি দিনটো যোগাযোগ নেটৱৰ্ক গ্ৰুপ ৱৰ্কত বিশেষকৈ লাভ আজি বেলেগ হিচাপে চিনাকি হ'ব মানুহে আপোনালোকৰ কথাবোৰ শুনিব কিন্তু বেছি বিদ্ৰোহী জিত কৰিলে কাম বেয়া হ'ব পাৰে নিয়ম ভাঙা কিন্তু মানুহৰ মন নাভাঙিব বুলি কৈছে কৰ্ম ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আজি দিনটো বিশেষকৈ IT ছফ্টৱেৰ ডাটা ছায়েন্স ছ'চিয়েল মিডিয়া NGO ৰিচাৰ্চ এষ্ট্ৰলজি এভিটেশ্যন কৰাৰ কুম্ভ ৰাশি লোকসকলৰ বাবে দিনটো সোণালী দিন বুলি কৈছে 11 পৰা 3 বজাৰ ভিতৰত আপোনালোকৰ বিশেষকৈ নতুন পদ্ধতি ইম্প্ৰুভ হ'ব পাৰে টিম লিডাৰৰ হিচাপে মানুহে মানিব কিন্তু ৰুটিন কামত আপোনালোকে ৰাখিব লাগিব কামত মন নাহিব আধাতে এৰি দিয়াৰ অভ্যাস আপোনালোকে বাদ দিয়ক চিনিয়ৰসকলৰ লগত তৰ্ক নকৰিব লজিক দি আপোনালোকে বুজাৰ অভ্যাস গঢ়ি তুলিব লাগিব বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে অনলাইন আপোনালোকৰ বিজনেছ ষ্টাৰ্টআপ আপোনালোকৰ নেটৱৰ্ক মাৰ্কেটিং ইম্পৰ্ট এক্সপৰ্ট আৰু ইলেক্ট্ৰনিক্স বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে লাভৰ যুগ নতুন পাৰ্টনাৰ ইনভেষ্টৰ লগ পাব পাৰে কিন্তু কাগজ পত্ৰ টেক্স লিগেল কামত ভুল নকৰিব শনিয়ে ইয়াত শাস্তি দিয়ে গতিকে আপুনি নীলা চিয়াঁহেৰে চহী কৰাৰ অভ্যাস গঢ়ি তোলক আজি ধৰ্ম আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ ধন অহাৰ দুটা নতুন ৰাস্তা খুলিব বন্ধুৰ গ্ৰুপৰ জৰিয়তে অনলাইন টেক কামৰ জৰিয়তে বিশেষকৈ আজি খৰচ হ'ব পাৰে মোবাইলত লেপটপ গেজেট কোৰ্চত ইনভেষ্টমেণ্ট কৰিবলৈ গ'লে ফিউচাৰ টেক গিফ্টিও গ্ৰীণ এনাৰ্জিত আপোনালোকে চাব পাৰে কিন্তু এক্সপাৰ্টক সুধি ল'ব জনা শুনা মানুহৰ পৰা পৰামৰ্শ লৈহে আগবাঢ়ক ধাৰ দিয়াৰ পৰা বিৰত থাকক ঘূৰি নাহিব পাৰে কলা নীলা আপোনালোকে ৰঙৰ বস্তু ৰাখক বুলি কৈছে পাৰ্চত প্ৰেম আৰু বৈবাহিক জীৱন আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত বন্ধুত্ব আপোনালোকৰ বেছি হ'ব আপোনালোকৰ ৰোমাঞ্চ কম পাৰ্টনাৰক নিজৰ দৰে স্বাধীনতা দিয়ক বুলি কৈছে দিয়া নহ'লে সম্পৰ্ক ভাঙিব পাৰে আজি অনলাইন চাৰ্টৰ জৰিয়তে পাৰ্টনাৰক ছাৰপ্ৰাইজ দিয়ক বুলি কৈছে ছিংগুল কুম্ভ ৰাশি লোকসকলৰ বাবে গ্ৰুপত বিশেষকৈ পাৰ্টিত হওক নতুন বিশেষকৈ লগ ভেদ হ'ব পাৰে কিন্তু গুৰুত্ব বেছি নিদিব বৈবাহিক জীৱনত স্বামী স্ত্ৰী দুয়োৰে বিশেষকৈ নিজৰ জগতত থাকিব এইটো স্বাভাৱিক কিন্তু একেলগে সমাজ সেৱা ধৰ্মীয় কাম কৰা
আপোনালোকৰ বন্ধন মজবুত হ'ব। থাৰ্ড পাৰ্চনৰ পৰা পৰামৰ্শ নল'ব। পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ ডাঙৰ ভাই বন্ধুৰ দৰে লোকৰ পৰা সহায় পাব। ঘৰখনত নতুন গেজেট বিশেষকৈ ইণ্টাৰনেট আপোনালোকৰ কাম হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ পিঠিৰ আপোনালোকৰ তলভাগ সমস্যা হ'ব পাৰে, স্নায়ুৰ সমস্যা, ৰক্তচাপৰ সমস্যা, অনিদ্ৰাৰ সমস্যা। কুম্ভ ৰাশিৰ লোকসকলৰ দুৰ্বল স্থান, বেছি মোবাইল লেপটপ চালে চকু ডিঙি বিষ হ'ব পাৰে। প্ৰতি 40 বা 45 মিনিটৰ পিছত উঠি বা কিবা এটা কাম কৰি থাকিলেও 2 মিনিট আপোনালোকে খোজকাঢ়া অভ্যাস গঢ়ি তোলক। পানী বেছিকৈ খাওক, ঠাণ্ডা বস্তু কমকৈ খাওক বুলি কৈছে। মন অস্থিৰ লাগিলে মেডিটেশ্যন ধ্যান কৰক, 10 মিনিটে আপোনালোকৰ যথেষ্ট। শুভ আপোনালোকৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা, বেঙুনীয়া, ক'লা ৰং আৰু শুভ নম্বৰ হ'ব 11 আৰু 8 আৰু শুভ আপোনালোকৰ বাবে দিশ হৈছে পশ্চিম আৰু উত্তৰ দিশটো। আজিৰ দিনটো মনত ৰাখিব, বিশেষকৈ শনি মন্দিৰত ক'লা তিল প্লাছ আপোনালোকৰ ক'লা কাপোৰ, সৰিয়হৰ তেল দান কৰক বুলি কৈছে। আজি 4জন গৰীবক আপোনালোকে সহায় কৰক। কুম্ভ মানে হৈছে মানৱ সেৱা, আপোনালোকৰ কৰ্ম আপোনালোকৰ ভাগ্য। আজি য'ত জ্ঞান, নতুন চিন্তা, মানৱতা ভৰি থাকে, আজি তাতে গুৰুত্ব দিয়ক, ভাল হ'ব বুলি কৈছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মীন ৰাশি। এই জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 70% আধ্যাত্মিক প্লাছ 30% বিভ্ৰান্তিৰ দিন। আজি আপোনালোকৰ বৃহস্পতি অধিপতি হোৱাৰ বাবে মনত ভক্তি, বিশেষকৈ দান ধ্যান, সপোন কল্পনা বেছি আহিব। বুধবাৰে মগজুত বিশেষকৈ আপোনালোকৰ ৰুদ্ৰ চলিব, কিন্তু মন আৰু মগজুৰ মাজত যুঁজ হ'ব। বিশেষকৈ এই সময়খিনিত মনে যি কয় সেইটোৱে শুনিব, কিন্তু বাস্তৱক আওকাণ নকৰিব। সপোন দেখা কিন্তু ভৰিৰ মাটিত আপোনালোকৰ ৰাখক, আজি আপোনালোকৰ বাবে সূত্ৰ হ'ব। কৰ্ম ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ ডক্টৰ, নাৰ্ছ, আপোনালোকৰ আৰ্টিষ্ট, মিউজিক, ফিল্ম, NGO বিশেষকৈ কামত লোকসকলৰ বাবে জড়িত যিসকল আছে তেওঁলোকৰ বাবে শুভ। কিন্তু 10টাৰ পৰা 1টা বজাৰ ভিতৰত আপোনালোকৰ ক্ৰিয়েটিভ আইডিয়া সেৱাৰ কৰাৰ বাবে প্ৰশংসা পাব। বিদেশ, জলপথ, হস্পিটেল কৰ্মীসকলৰ কামত লাভ হ'ব, কিন্তু আৱেগিক হৈ যিকোনো আপোনালোকে সিদ্ধান্ত নল'ব বুলি কৈছে। দুবাৰ চেক কৰিব। ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ জলজাত সামগ্ৰী, গোন্ধ, আপোনালোকৰ পেকেজিং হওক, পেইণ্টিং, মিউজিক, পূজা সামগ্ৰী, আপোনালোকৰ ট্ৰেভেল, হোটেল ব্যৱসায় লাভ, নতুন ক্লায়েণ্ট আপোনালোকৰ বাবে আপোনালোকৰ আহিব পাৰে বুলি কৈছে, আকৰ্ষিত হ'ব। কিন্তু ধাৰ নিদিব, বিশেষকৈ উদ্ধাৰ ব্যৱসায়ৰ ক্ষেত্ৰত নহ'ব বুলি কৈছে। টকা পইচা ঘূৰি নাহিব, আজি মনত ৰাখিব বুলি কৈছে। হলত আপোনালোকৰ কাপোৰ পিন্ধি ব্যৱসায় আৰম্ভ কৰক বুলি কৈছে। ধন আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা ধন অহা যোৱা 2 হ'ব। বিশেষকৈ পুৱা মন্দিৰ বা গুৰুক আপোনালোকৰ দান দিলে দিনটো ধন আহিব। পুৰণা আটকি থকা ধন, ইঞ্চুৰেঞ্চ ক্লেইম ঘূৰি আহিব পাৰে, কিন্তু দান ধ্যান, ধৰ্মীয় কাম, অসুস্থ লোকৰ চিকিৎসাত খৰচ বেছি হ'ব পাৰে। কিছু লোকৰ ছেভিং কৰাৰ প্লেন বনাওক, নহ'লে হাতত ধন নাথাকিব। গতিকে মনত ৰাখিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ বা আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ সম্পৰ্কত আৱেগিক মৰমৰ বানপানী আহিব। পাৰ্টনাৰৰ বাবে কবিতা লিখা, গান গোৱা কিছু লোকৰ বাবে শুভ দিন, কিন্তু বেছি আৱেগিক হৈ সন্দেহ অশ্ৰু বেছি পেলাব নালাগে বুলি কৈছে। 7টাৰ পৰা 9টা বজাৰ সময়খিনিত আবেলি বা ৰাতি সময়লৈ মনৰ কথা খুলি কোৱাৰ বাবে শুভ। ছিংগুল মীন ৰাশি লোকসকলৰ বাবে গোপন প্ৰেম, সপোনত দেখা ল'ৰা ছোৱালীৰ লগত লগ ভেট হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ ভাবি থকা কিছুমান আপোনালোকৰ সংগক লগ পাব পাৰে। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত আধ্যাত্মিক বুজাপৰা বাঢ়িব। লগত লৈ মন্দিৰ তীৰ্থৰ দৰ্শনলৈ যোৱা, সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। শহু ঘৰৰ পৰা ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মা হওক বা আপোনালোকৰ ঘৰখনৰ কোনো বয়সস্থ কোনো মহিলা সেৱা কৰক, তেওঁলোকৰ আশীৰ্বাদে আপোনালোকৰ চাবিকাঠি কবচ হ'ব। ঘৰখনত ভজন কীৰ্তনৰ আয়োজন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অস্থিৰতা, অনিদ্ৰাৰ সমস্যা হ'ব পাৰে বুলি কৈছে। বেছি চিন্তা, সপোন দেখিলে মূৰ বিষ, ভাবি থাকিলে বেছি মূৰৰ বিষ হ'ব পাৰে। কিছুমান ক্ষেত্ৰত ডিপ্ৰেশ্যন হ'ব পাৰে। পানী বেছি খোৱাৰ অভ্যাস গঢ়ি তোলক, ভাল হ'ব বুলি কৈছে। ক্লান্তি আপোনালোকৰ দূৰ হ'ব। ৰাতি খোৱাৰ আগত গৰম গাখীৰ আৰু জয়ফল আপোনালোকে খোৱাৰ অভ্যাস গঢ়ি তোলক, টোপনি ভাল হ'ব বুলি কৈছে। এই সময়খিনিত মদ আপোনালোকৰ নিচাজাতীয় বস্তু বিশেষকৈ আপোনালোকে আঁতৰি থাকিব লাগিব। 100% দূৰত্ব ৰাখক বুলি কৈছে। শুভ আপোনালোকৰ ৰং হ'ব হালধীয়া, সাগৰীয়া, নীলা ৰং, বগা ৰং আৰু শুভ নম্বৰ হ'ব 3 আৰু 7 আৰু শুভ দিশ হ'ব উত্তৰ পূব। পূজা হওক, পঢ়া শুনা হওক, এই দিনটো আপোনালোকৰ বাবে শুভ। আজিৰ দিনটো বিশেষকৈ আপোনালোকৰ কৈছে যে আজি 3জন গৰীবক বা অসুস্থ লোকক আপোনালোকে পইচাৰে হওক বা কিবা বস্তু দিয়ে আপোনালোকে সহায় কৰক, ঔষধ কিনিয়ে দিয়ক বুলি কৈছে, ভাল হ'ব। বৃহস্পতি গ্ৰহ আপোনালোকৰ প্ৰসন্ন হ'ব বুলি কৈছে, সন্তুষ্ট হ'ব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকে যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। ওম নমঃ শিৱায়।